চেষ্টা কৰিছিলোঁ। এয়া পৰিৱেশ আচলতে পেৰালাইজ সম্পূৰ্ণৰূপে অসুখীয়া এগৰাকী তেওঁলোক চাগৈ আমি কেইদিন আছে ক'ব নোৱাৰিব এওঁলোকে কেইদিন আছে এওঁলোক ইয়াত কেইদিন আছে আজি 4 দিন মানে হ'ল 4 দিন আছে এনেকৈ আছে খোৱা বোৱা কি এতিয়া তাৰমানে কি মানুহ ৰাইজে মানুহে কিবা সহায় কৰিছিলে গাঁৱৰ মানুহে দিছিলে বাকী চৰকাৰফালৰ পৰা একো সুবিধাই পোৱা নাই এতিয়ালৈকে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে শিৱসাগৰ জিলাৰ যিসমূহ কৰুণ দৃশ্য আমি ধৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰ অন্যতম এহাল বৃদ্ধা দম্পতি তেওঁলোক দুয়োৱে অসুখীয়া আজি উৎকট গৰম হৈছে ৰ'দ দিছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এই প্ৰায় 200 পৰা 300 পৰিয়াল যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ যি আপোনাৰ ডিভাইডাৰ আছে ডিভাইডাৰত এই ধৰণে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে অত্যন্ত বিপদসংকুলভাৱে আমি ৰেণ্ডমলি লৈছোঁ সকলো কথা কেইদিন হ'ল থকা কেইদিনৰ পৰা আছে আমি মঙলবাৰে আহিলোঁ ইয়ালৈ খোৱা বোৱা এই অকল খিচিৰিটো পাইছোঁ আৰু সেয়াই আৰু ৰাজে যি দিছে সেইটোৱে আৰু চৰকাৰে আমাক একো সুবিধা দিয়া নাই যি ৰাইজে সহায় কৰিছে আমাৰ মাজিগাঁও ইয়াত 72 ঘৰ আছে 200 শিৱসাগৰ জিলা প্ৰশাসনে এতিয়ালৈকে এই মাজিগাঁও বা ঘিলাগুৰি 37টা ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰত যি 200-150 পৰিয়াল আছে তেওঁলোকক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই এটা চাউল দিয়া নাই এতিয়ালৈকে স্থানীয় যিসকল সচেতন ব্যক্তি আছে সচেতন ব্যক্তিসকলে তেওঁলোকক দুসাঁজ চোৱাৰ জেগাত এসাঁজ যেনে তেনে খুৱাবলগীয়া হৈছে কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে এতিয়ালৈকে এই ঠাইখিনিত আহি সাহায্য প্ৰদান কৰিবলৈ ৱাদি পোৱা নাই কিয় পোৱা নাই সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু পুনৰবাৰ অসম লাইভ 24 দৰ্শকসকলক আমি এই প্ৰতিবেদনৰ দ্বাৰা শিৱসাগৰ জিলা প্ৰশাসনক আচলতে পুনৰবাৰ জাগ্ৰত কৰাৰ চেষ্টা কৰিছিলোঁ এয়া পৰিৱেশ আচলতে পেৰালাইজ সম্পূৰ্ণৰূপে অসুখীয়া এগৰাকী তেওঁলোক চাগৈ আমি কেইদিন আছে ক'ব নোৱাৰিব এওঁলোকে কেইদিন আছে এওঁলোক ইয়াত কেইদিন আছে আজি 4 দিন মানে হ'ল 4 দিন আছে এনেকৈ আছে খোৱা বোৱা কি এতিয়া তাৰমানে কি মানুহ ৰাইজে মানুহে কিবা সহায় কৰিছিলে গাঁৱৰ মানুহে দিছিলে বাকী চৰকাৰফালৰ পৰা একো সুবিধাই পোৱা নাই এতিয়ালৈকে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে শিৱসাগৰ জিলাৰ যিসমূহ কৰুণ দৃশ্য আমি ধৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰ অন্যতম এহাল বৃদ্ধা দম্পতি তেওঁলোক দুয়োৱে অসুখীয়া আজি উৎকট গৰম হৈছে ৰ'দ দিছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এই প্ৰায় 200 পৰা 300 পৰিয়াল যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ যি আপোনাৰ ডিভাইডাৰ আছে ডিভাইডাৰত এই ধৰণে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে অত্যন্ত বিপদসংকুলভাৱে আমি ৰেণ্ডমলি লৈছোঁ সকলো কথা কেইদিন হ'ল থকা কেইদিনৰ পৰা আছে আমি মঙলবাৰে আহিলোঁ ইয়ালৈ খোৱা বোৱা এই অকল খিচিৰিটো পাইছোঁ আৰু সেয়াই আৰু ৰাজে যি দিছে সেইটোৱে আৰু চৰকাৰে আমাক একো সুবিধা দিয়া নাই যি ৰাইজে সহায় কৰিছে আমাৰ মাজিগাঁও ইয়াত 72 ঘৰ আছে 200 শিৱসাগৰ জিলা প্ৰশাসনে এতিয়ালৈকে এই মাজিগাঁও বা ঘিলাগুৰি 37টা ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰত যি 200-150 পৰিয়াল আছে তেওঁলোকক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই এটা চাউল দিয়া নাই এতিয়ালৈকে স্থানীয় যিসকল সচেতন ব্যক্তি আছে সচেতন ব্যক্তিসকলে তেওঁলোকক দুসাঁজ চোৱাৰ জেগাত এসাঁজ যেনে তেনে খুৱাবলগীয়া হৈছে কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে এতিয়ালৈকে এই ঠাইখিনিত আহি সাহায্য প্ৰদান কৰিবলৈ ৱাদি পোৱা নাই কিয় পোৱা নাই সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু পুনৰবাৰ অসম লাইভ 24 দৰ্শকসকলক আমি এই প্ৰতিবেদনৰ দ্বাৰা শিৱসাগৰ জিলা প্ৰশাসনক আচলতে পুনৰবাৰ জাগ্ৰত কৰাৰ চেষ্টা কৰিছিলোঁ।